এই বুইছে কলিতানী এটা ডাঙৰ কথা। মই ভাদ মাহত নাম চলি আছে যে, কালিহে গোপিনী নামলৈ গৈছিলোঁ যে, এই ডাঙৰ কথা এটা গম পালোঁ বুজিছে। এই মহেনৰ জীয়েকৰ বোলে বিয়াখন ভাঙিলে বোলো হেই। শুনিছেনে আপুনি? এই হয় নেকি? মই নাই শুনা নহয়, আপোনাৰ মুখেদিহে শুনিলোঁ। ইয়াই কেনেকৈ বিয়াখন ভাঙিলে? একেবাৰে ছোৱালী মাকৰ যি কথা। আমাৰ ল'ৰা একেবাৰে টেটৌ মাষ্টৰ, একেবাৰে চাৰিচুকীয়া আছে। মোৰ ছোৱালীক নিয়েকে মহাৰণীৰ নিচিনা ৰাখিব। ক'ত গ'ল এতিয়া সেয়া লেবেল? কাইলৈ নামঘৰলৈ মই গৈ আছোঁ নহয়, মই চাহ দিম নহয়, কাইলৈ দিব লাগিব একালাজ ৰ'ব। আৰু কি, সেই ল'ৰাজন আহি পালে দিনে ৰাতিয়ে ঘৰতে সোমায়ে থাকে। হে প্ৰভু, কি দিনকাল আহিল, ঘোৰ কলিকাল বুজিছে। আমাৰ দিনত আমি আমাজনহঁতকে দেখাই নাপালোঁ। একেবাৰে যিদিনা বিয়া হৈ গৈছোঁ সেইদিনাহে মুখখন দেখিছোঁ এজন মোৰ মানুহ। এতিয়া ল'ৰা ছোৱালী বিয়া হোৱাৰ আগতে আহি ঘৰত সোমাই থাকিব, ফুৰিবলৈ যাব, ৰাতি 9টা 10টালৈকে বাইকত ঘূৰি ফুৰিব। হে প্ৰভু, কি দিনকাল আহিল। আমাৰ ছোৱালীহঁতক এনেকৈ কৰিব দিব নোৱাৰি ৰ'ব। এতিয়া সৰু হৈ আছে বুলিহে, এই ডাঙৰ হ'লে এইবিলাক শিক্ষা দিব লাগিব। এইবিলাক বদনামৰ কথা নহয়। ঘৰৰ পৰা চাই দিব লাগে আৰু বিয়া হ'ব লাগে, হয়নে? ইমান এইবিলাক বিয়াৰ আগত কথা বতৰা পাতিব কি দৰকাৰ? আৰু কি, নিজৰ ছোৱালীজনী যদি ভাল হয় তেনেহ'লে ভাল ঘৰ এখনেই পাব নহয় জানো? এনেই বিয়াৰ আগত এইবিলাক লিলিমাই কৰি থাকিব দিব কি দৰকাৰ? এতিয়া ছোৱালীজনী হ'ল নহয় বদনাম, আহি পেলাই সোমাই থাকেহি, তাৰপিছত এতিয়া যে সেই বিয়াখন যে ভাঙিলে, এতিয়াতো হ'ল ন ছোৱালীজনী বদনাম। এতিয়া কোনে সেইজনী ছোৱালীক ভাল ল'ৰা এটাই, কোন ভাল ল'ৰা এটাই সেইজনী ছোৱালীক নিব কওকচোন? মোৰজনীক বাৰু কোনো মতে বিয়া দিলোঁ, এতিয়ালৈকে এবছৰ হ'ল সুখতে আছে, একো সমস্যা নাই। সেয়া আমি ভাল সংস্কাৰ দিছোঁ কাৰণে আমাৰ ছোৱালীয়ে শাহু শহু ঘৰত ভালকৈ খাই আছে। সেইবিলাক মানুহৰ ভাল সংস্কাৰ নাই, ভিতৰত সোমোৱাই ৰাখে, পাইছে এতিয়া বিয়াৰ আগতে বিয়া ভাঙিলে। মা, মই গুচি আহিলোঁ মা। ঘৰখনত মোক সকলোৱে মিলি বহুত অত্যাচাৰ কৰে মা। এবছৰ ধৰি মই তোমালোকক দুখ পাবা বুলি কোৱাহি নাছিলোঁ। বহুত দুখ দিয়ে মা মোক ইহঁতে। ৰাতি ৰাতি মোক চবেই মিলি মাৰে, অকণ কথাতে মাৰে, বাহিৰত উলিয়াই থয়, তোমালোকৰ ঘৰতো আহিব নিদিয়ে মা। মই নোৱাৰোঁ আৰু মা, মই মৰি থাকিম মা। মাজনী, তুমি কি কৈছা এইবোৰ মাজনী? তুমি সুখত আছা বুলিহে আমি ভাবিছিলোঁ। কি হ'ল মাজনী? কি কৰিলে ইহঁতে তোমাক? মা, প্ৰথমেতো খুব ভাল দেখাইছিলে, কিন্তু মা ইহঁতৰ ভিতৰখন খুব লেতেৰা। মোক ভালকে খাবলৈ নিদিয়ে, শুবলৈ নিদিয়ে, আৰু মোৰ মানুহজনে বেলেগ মাইকী মানুহৰ লগত কথা পাতে জানেনে? মোক নকয়, মিছা কয়, আৰু মই কাৰ লগত পাতিছে বুলি সুধিলে মোক মাৰে, চুলিত ধৰি বগৰাই লয় মা। মোৰ জীৱনৰ ডাঙৰ এটা ভুল সিদ্ধান্ত তোমালোকে ল'লা মা। মই কৈছিলোঁ বিয়াৰ আগত কেইদিনমান ল'ৰাজনৰ লগত কথা বতৰা পাতি চাওঁ, তোমালোকে নিদিলা। মোৰ জীৱনটো ধ্বংস হৈ গ'ল মা। কৃষ্ণ কৃষ্ণ। হেৰি নহয়, মই যাওঁ দিয়ক, মই ভাত বহাই থৈ আহিছোঁ, পাহৰিলোৱে দেই। মাজনী, আজি বুজিছোঁ, লোকৰ সমালোচনা কৰিলে, লোকৰ বেয়া চিন্তা কৰিলে নিজৰে বেয়া হয়। তুমি ঠিকেই কৰিছিলা মাজনী, তোমাক কেইদিনমান কথা পাতিব দিব লাগিছিলে। তেতিয়া যদি গম পালা হয়, আজি হয়তো তোমাৰ বিয়াখন ভাঙিল হয়, আৰু আমি তোমাক কোনোবা ভাল ল'ৰালে বিয়া দিলোঁ হয়। ভুল হৈ গ'ল মাজনী। মই আজি বুজিছোঁ, বিয়াৰ আগত সেই যোনজন ল'ৰাক সেই ছোৱালীজনীয়ে কেতিয়াও চিনি নাপায়, সেই ল'ৰাজনক বুজাটো, বা ল'ৰাজনেও ছোৱালীজনীক বুজাটো খুবেই দৰকাৰী এখন সুখৰ সংসাৰ হ'বলৈ। আমি লোকৰ মানুহক সমালোচনা কৰিছিলোঁ, আৰু আজি আমাৰ ছোৱালীৰ এই অৱস্থা। কেতিয়াও আৰু কাকো সমালোচনা নকৰোঁ, বিপদ সকলোৰে আহে।